নমস্কাৰ, মই যে আপোনালোকৰ ভাৱে লৈছোঁ আজি গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি আপোনালোকৰ এখন চৰকাৰী ই ৰিক্সা লাগে, কেনেকৈ আবেদন কৰিব, ক'ত কেনেকৈ ফৰ্ম লাভ কৰিব, সবিশেষ তথ্য জানিব পাৰিব এই ভিডিঅ'ৰ জৰিয়তে। ইয়াৰ আগত আপোনালোকক কৈ দিওঁ, এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আপোনালোকে এইটো ফৰ্ম ক'ত পাব সেইটো সবিশেষ তথ্যত জনাই দিম, আৰু এইটো ফৰ্ম আপোনালোকে কেনেকৈ লিখিব সবিশেষ তথ্যত জনাই দিম। যদি আপোনালোকৰ ই ৰিক্সা লাগে তেনেহ'লে 1 নম্বৰত লিখা আছে ই ৰিক্সা, আপোনালোকে ই ৰিক্সাত ক্লিক কৰিব, আৰু 2 নম্বৰত আছে মপেড, আপোনালোকৰ যদি সেইটো লাগে সেইটো ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ নামটো লিখিব, ব্লক লেটাৰৰ নাম লিখিব, তাৰপিছত আপোনালোকৰ গাঁওখনৰ নামটো লিখি দিব, আৰু পোষ্ট অফিচটো লিখি দিব, পুলিচ ষ্টেচনটো লিখি দিব, আৰু আপোনালোকৰ ব্লকটো লিখি দিব। তাৰপিছত আপোনালোকে লিখি দিব আপোনালোকৰ ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ পিনক'ডটো লিখি দিব। এইটো হৈছে আপোনালোকৰ এড্ৰেছ। এতিয়া আপোনালোকে 4 নম্বৰত দেখিব পাৰিছে মোবাইল নম্বৰ, আপোনালোকৰ মোবাইল নম্বৰটো লিখিব লাগিব, আৰু 5 নম্বৰত আপোনালোকৰ লিখিব লাগিব আধাৰ নম্বৰ। 6 নম্বৰত আপোনালোকে লিখিব লাগিব হাজবেণ্ড বা ফাদাৰৰ নেম, আৰু 7 নম্বৰত আছে আপোনালোকৰ যিমানলৈকে লিখা পঢ়া কৰিছে সেইটো লিখি দিব। মই অসমীয়াত কৈ দিছোঁ। ইয়াৰ চাই লওক, এনেকৈ ফৰ্মটো লিখি দিব পাৰিব একেবাৰে সহজতেই। ইয়াৰ চাই লওক, 7 নম্বৰত আছে আপোনালোকে যিমানখিনি লিখা পঢ়া কৰিছে এইটো ইয়াত লিখি দিব। একেবাৰে সহজতে এইটো ফৰ্ম লিখিব পাৰিব। তাৰপিছত মই আপোনালোকক কৈ দিওঁ কি কি লাগিব। আপোনালোকৰ যিকোনো 2টা ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট। তলত আপোনালোকে দেখিব পাৰিছে মই লগতে আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰ লাগিব, যিহেতু বাৰ্থ চাৰ্টিফিকেট লাগিব। এই 4টাৰ ভিতৰত যিকোনো 2টা দিব লাগিব। লগতে আপোনালোকৰ লাগিব ইনকাম চাৰ্টিফিকেট। এই 3টা ডকুমেণ্টছ আপোনালোকে লগত দি দিব লাগিব, যিসকলে এখন ই ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰি আছে। মই যে আপোনালোকৰ বাবে আজি এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। এতিয়া মই আপোনালোকক কৈ দিওঁ এইটো ফৰ্ম আপোনালোকে ক'ত পাব। এইটো ফৰ্ম আপোনালোকে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত গৈ ল'ব পাৰিব। গাঁও পঞ্চায়তৰ পৰা আপোনালোকে এইটো ফৰ্ম ল'ব পাৰিব। মই আজি লাখ লাখ মানুহৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে, লগত আৰু এটা খবৰ আহিছে যি আপোনালোকে ইয়াত লিখিব লাগিব, আৰু এটা লাগিব SLC এডমিট কাৰ্ড। তাৰপিছত আপোনালোকৰ লাগিব মেৰিট নে আনমেৰিট, যিটো হয় আপোনালোকে ইয়াতে ক্লিক কৰি দিব। এইখিনিৰ ভিতৰত যিকোনো 2টা ডকুমেণ্টছ লাগিব, ইয়াত আপোনালোকে দেখিব পাৰিছে। তলত লিখা আছে ইনকাম, আপোনালোকে যিটো ইনকাম কিমান টকা ইনকাম কৰিছে সেইটো লিখি দিব পাৰিব, আৰু আপোনালোকে ইনকাম চাৰ্টিফিকেট লগত দিব পাৰিব। এইটো ফৰ্ম আপোনালোকে গাঁও পঞ্চায়তত গৈ লাভ কৰিব। ইয়াত চাই লওক, মই আপোনালোকক কৈ দিওঁ কেনেকৈ লিখিব। মই মোৰ হাতত ফৰ্ম আহিলে সেইটো ফৰ্ম লিখি আপোনালোকক একেবাৰে সহজতেই জনাই দিম। আজি ইমানতে ৰাখিছোঁ, ধন্যবাদ।